নমস্কাৰ, কি খবৰ? আশা কৰোঁ ভালে আছে। মই আজি আকৌ বহু দিনৰ মূৰত আপোনালোকলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ। মাজতে ব্লগ বনাইছিলোঁ, কিন্তু এতিয়া সময় সুবিধা খুব কম কাৰণে বনাব পৰা নাই। ভাবিলোঁ আজি বহু দিনৰ মূৰত আকৌ এটা ভিডিঅ' বনাই দিওঁ, আৰু বহুদিন ভিডিঅ' বনোৱা নাই কাৰণে কথাবোৰ অকণমান লাগিও ধৰিছে, অকীয়া পকীয়া হৈ গৈছে। এইবোৰ ইগন'ৰ কৰিব। আৰু তেতিয়াহ'লে মূল কথাটোলৈ আহোঁ, কিয়নো মই আজি এইটো ভিডিঅ' বনালোঁ। সময়টো খুব বেয়া চলি আছে এতিয়া বৰ্তমান। একেবাৰে চাৰিওফালে লকডাউন হৈ আছে। আমাৰ গোলাঘাটত 3 দিন ফুল লকডাউন দিলে। আজিৰ পৰা খুলিছে বাৰু, 1 বজালৈকে খুলিছে বুলি কোৱা শুনিছোঁ দিনৰ। আৰু পাচলি বজাৰ, গেলামালৰ দোকান এনেকুৱাবোৰহে খুলিছে, বাকীবোৰ একো খুলিব দিয়া নাই। খুব ভাল হৈছে, মানে পৰিস্থিতিটো একেবাৰে বেয়া চলি আছে, সেইকাৰণে খুব ভাল হৈছে লকডাউনেই দি দিছে। আৰু মোৰ মতেতো পৰাপক্ষততো গোটেই দিনটোৱে দিব লাগে, কিন্তু অকল আমাৰ সুবিধাটো চালেতো নহ'ব। সকলোৰে সম্ভৱ নহয়। সকলোৰে কাৰণে একেবাৰে বন্ধ হৈ থাকিলে এসপ্তাহ দুসপ্তাহ যদি বন্ধ হৈ থাকে, কিছুমানৰ কাৰণে বহুত বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে বাৰু 1 বজালৈকে খোলা দিছে। প্ৰয়োজন অনুসৰিহে সকলো বাহিৰলৈ ওলাব, য'ত একেবাৰে নগ'লেই নহয়, আৰু যিটো কাম নকৰিলেই নহয়, ত'তহে আপোনালোকে বাহিৰলৈ যোৱাটো চিন্তা কৰিব। কৰোণাটো মিছা বুলিয়ে ভাবি আছে এতিয়াও, মই যিমানখিনিলৈকে ভাবিছোঁ। কিন্তু এইখিনি মিছা হোৱা হ'লে ইমানখিনি মানুহটো এনেই মৰি নাযায় নহয়। আৰু মোৰো পজিটিভ হৈছিলে। আজি মই ওলাইছোঁ, সেইকাৰণে ডিউটিৰ পৰা একদম পূৰা ৰেষ্টত আছোঁ, ৰুমতে আছোঁ। ভগৱানে কোৱাত মোৰ একো প্ৰব্লেম নহ'ল, মই বৰ্তমান ঠিকেই আছোঁ। যেতিয়া পজিটিভ ওলাইছিলে তেতিয়া তাত গৈ মই নাৰ্ছিং হোমত কাম কৰোঁ কাৰণে নাৰ্ছিং হোমত ভাল ট্ৰিটমেণ্ট পালোঁ, ভাল কেয়াৰ পালোঁ। তাত এডমিট হ'লোঁ। এডমিট হৈ পেলাই মোৰ ইমান প্ৰব্লেম নহ'ল, জ্বৰো নুঠিলে। অকণমান গাটো বেয়া লাগিছিলে, কিন্তু এতিয়া ৰুমলৈ যেতিয়া মই ডিচাৰ্জ লৈ আহিলোঁ, তেতিয়া ৰুমত অহাৰ পৰা অকণমান কালিৰ পৰা মানে উশাহটো ল'বলৈ যেন অকণমান কষ্ট পাইছোঁ, বা গাটো খুব বেয়া লাগিছে, একেবাৰে উইকনেছ লাগিছে, তেনেকুৱা ফিল কৰি আছোঁ। যদি মই ইয়াতকৈ বেছি বেয়া ফিল কৰোঁ, যদি মোৰ ইয়াতকৈ বেছি বেয়া লাগে যে মোৰ গাটো একেবাৰে জ্বৰ হৈছে বা একেবাৰে উশাহ নোপোৱা, মই লগালগ নাৰ্ছিং হোম যাম, তাত মই খাই আহিম একেবাৰে লগালগ গৈ পেলাই। এতিয়াতো বাৰু অকণমান মাজে মাজে তেনেকুৱা লাগে। আৰু কৰোণা যেতিয়া হয়, তাৰপিছত যেতিয়া নিগেটিভ হয়, তাৰপিছত খুব মূৰ ঘূৰণি হয়। মানে লোকে কোৱাত মই বিশ্বাস কৰিছিলোঁ বা নকৰিছিলোঁ, সেইটো পিছৰ কথা, কিন্তু এতিয়া মোৰ হৈ আছে, মূৰ ঘূৰণি অলপ হৈ আছে, উইকনেছ হৈ আছে। সেইকাৰণে ভালদৰে ৰেষ্ট লওঁ। যেতিয়া আকৌ ডিউটি কৰিব পৰা হ'ম নাৰ্ছিং হোমলৈ, তেতিয়া যাম আকৌ ভালদৰে লগৰখিনিৰ লগত ভালকৈ ডিউটি কৰিম, আৰু একেবাৰে ছেফটি হৈ থাকিম। যোৱাবাৰো ছেফটিয়ে হৈ আহিছিলোঁ, কেনেকৈ জানো ক'ৰ পৰা লাগি গ'ল। ভগৱানে নকৰক আৰু নেক্সট টাইম যাতে আকৌ এনেকুৱা মানে পৰিস্থিতি আহিব লগা হয় মোৰ লাইফলৈ বা আপোনালোকৰ লাইফলৈও হওক। কেতিয়াও যাতে কাৰো পজিটিভ নোলাওক। চব ঘৰতে থাকক, সুস্থ থাকক, ভালে থাকক, আৰু খুব এনজয় কৰক এইখিনি মোমেণ্ট। যোনসকলে ঘৰত সকলো সুবিধা আছে, খাবলৈ সুবিধা বা টকা পইচাৰ অসুবিধা নাই, একেবাৰে যোনসকলৰ চব ফালৰ পৰা যিটো সুবিধা মানে থকা মানুহসকলৰ কাৰণেহে কৈছোঁ, একেবাৰে ফেমিলিৰ লগত এনজয় কৰক। এইখিনি খুব ভাল সময় এনজয় কৰিবলৈ, ঘৰৰ মানুহক টাইম দিবলৈ, ঘৰৰ মানুহৰ লগত দুই এষাৰ ভাল কথা পাতিবলৈ খুব ভাল। মোৰ ক'ভিড পজিটিভ হৈছিলে কাৰণে মই একো দিগদাৰ নাপালোঁ পজিটিভ হৈ থকা অৱস্থাত, বুলি ভাবিয়ে যে সকলোৱে নাপাব সেইটোও নহয়। বহুতে পাইছে, বহুতে নাই পোৱা, বহুতে মানে খুব কমেইহে নাই পোৱা। আৰু লাকিলি ময়ো তেনেকুৱাই হ'ল, মই একো প্ৰব্লেম নাপালোঁ। আৰু সেইকাৰণে আপোনালোকে মোৰ প্ৰব্লেম নহয় বুলিয়ে যে আপোনালোকৰ ক'ভিড পজিটিভ হৈছে নিচিনা লাগিছে, যদিও ঘৰতে থাকি একেবাৰে ঘৰতে ভালদৰে নিজে ইচ্ছামতে, কিছুমানে গাঁৱতে নিমনিয়া দৰৱ দিয়ে বা বেলেগ গাঁৱৰ দৰৱ দিয়ে, আৰু কোনোবাই কয় কি ক'ভিড হ'লে মুৰ্গী মাংস জোল খাব লাগে জালুক দি। ঘৰৰ পৰাই কৈছিলে মা দেউতাই, সেইকাৰণে মই কথাটো কৈ দিছোঁ যে তেখেতলোকে এইটো কৈছে কাৰণে যে নহ'ব বা হ'ব সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু প্ৰথমতে ডক্টৰ ট্ৰিটমেণ্টটো লোৱাটো বেছি দৰকাৰী বুলি মই ভাবোঁ। সেইকাৰণে আগেই ডক্টৰ ট্ৰিটমেণ্ট ল'ব, তাৰপিছত বাকীখিনি লাহে লাহে চিন্তা কৰি থাকিব, যদি ভাল বুলি ভাবে আপোনালোকৰ কথা, বা বেয়া বুলি ভাবিলেও আপোনালোকৰ কথা। আৰু মই যিখিনি প্ৰব্লেম পালোঁ সেইখিনিহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আৰু আপোনালোকে কোনো এইখিনি কথা মনত
মনত লগাই নল'ব। একেবাৰে সঁচা কথা কৈছোঁ বুলিয়ে মই ভাবিছোঁ, মানে কথাখিনিতো সঁচাই কৈছোঁ, কিন্তু যোনখিনি পৰিস্থিতিৰ কাৰণে কৈছোঁ যে ঘৰত থাকিব লাগে, ছেফটি থাকিব লাগে, নিজৰ প্ৰটেকশ্যন ল'ব লাগে একেবাৰে। আৰু এই কথাখিনি যদি কাৰোবাৰ মনত লাগিছে, কোনোবাই ভুল বুলি ভাবিছে, তেতিয়াহ'লে তেখেতলোকৰ আগত মই হাত জোৰ কৰি ক্ষমা বিচাৰিছোঁ। মই মোৰ মনৰ কথাটোহে কৈছোঁ, যিটো হৈ আছে পৰিস্থিতি সেইটোহে কৈছোঁ, আৰু বেলেগকৈতো একো ক'বলৈ যোৱা নাই বা বনাই পেলাইতো মই একো কথা কোৱা নাই। সকলোৱে বুজি পাওক, ডিষ্টেঞ্চ মেইনটেইন কৰক, ঘৰত থাকক। যেতিয়া পৰিস্থিতি ভাল হ'ব সকলোৱে ফুৰিব পাৰিব আগৰ নিচিনাকৈ, সকলো যাব পাৰিব সকলো জেগালৈকে, খুব ভাল হ'ব। পৰিস্থিতিটোতো সদায় একেই হৈ নাথাকে নহয় জানো, এদিন নহয় এদিন ঠিক হ'ব, কিন্তু সেই সময়খিনিলৈকে সকলোৱে অকণমান ধৈৰ্য ধৰক, ভালে থাকিবৰ কাৰণে, নিজৰ কাৰণে। সকলোৱে ডিষ্টেঞ্চ মেইনটেইন কৰিব, ঘৰত থাকিব, সুস্থ থাকিব, আৰু কাৰোবাৰ অকণমান প্ৰব্লেম হ'লে একেবাৰে ওচৰৰ নাৰ্ছিং হোম বা হস্পিটেল, যাৰ যিটো সুবিধা হয় তালৈ যাব, নিজৰ দেহাটো দেখাব, একেবাৰে সুস্থ কৰি ৰাখিব। ডিষ্টেঞ্চ একেবাৰে মেইনটেইন কৰিব, হাত চেনিটাইজাৰ কৰিব, আৰু ইঘৰ সিঘৰ যোৱা একেবাৰে টোটেলি বন্ধ কৰি দিয়ক, তেতিয়াহে পৰিস্থিতি সোনকালে ভাল হ'ব নহয় জানো। আৰু ইমানখিনিলৈকে চোৱাৰ বাবে ভিডিঅ'টো বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ।